নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ঘৰতে বুনিয়া বনাব লৈছোঁ। ঘৰত থকা সামগ্ৰী একেবাৰে সহজতে বুনিয়া বনাব পাৰি হোটেলৰ নিচিনাকৈ। আৰু বুনিয়াখিনি বনাবৰ কাৰণে মই এয়া 2 বাটি বেচন লৈছোঁ। দেখিছেনে? এইটো এবাটি দুই বাটি বেচন লৈছোঁ আৰু একেটা বাটিৰ জোখে দেখিছেনে এইকেইটা সমান সমান বাটি আৰু চেনি 2 বাটি লৈছোঁ। আৰু বুনিয়া বনাবৰ কাৰণে প্ৰথমতে মেইন সামগ্ৰীটো লাগিব বেচনখিনি মই চালি লৈছোঁ যাতে গুটি নাথাকে। ধুনীয়াকৈ চালি ল'ব লাগিব বেচনখিনি। পেকেট বেচন হ'লেও কিমান গুটি ওলাই দেখিছেনে? এনেকুৱা আচলতে এতিয়া বাৰিষা ছিজন যে। এতিয়া ইয়াত মই অলপকৈ পানী দি এটা বেটাৰ বনাই ল'ম। পানী একেবাৰতে বেছি দিব নালাগে। বেটাৰটো একেবাৰে পাতলো হ'ব নালাগিব, একেবাৰে ডাঠো হ'ব নালাগিব। পানীটো কম প্ৰথমতে মিলাই ল'ব লাগে। পানী লাগিব। 10-15 মিনিট পুৰা ফেটিব লাগিব, পুৰা ফ্লপি হ'ব লাগিব, তেতিয়াহে ধুনীয়াকৈ গোল হ'ব, বুনিয়াটো ধুনীয়া হ'ব। শেষত গৈ মই হাত লগালগৈ দেখিছেনে? প্ৰায় মই এতিয়া 10 মিনিটমান হৈ গ'ল এনেকৈ কৰি থকা। হাতেৰে কৰিলে বেছি ধুনীয়া হয় আচলতে। আৰু এইখিনি ধুনীয়াকৈ ফ্লপি হৈ গৈছে দেখিছেনে? গোটা নাই ক'তো, ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়া এইখিনিতে আমি পৰীক্ষা এটা কৰি চাম। দেখিছেনে? টুকটুককৈ পৰিছে, এনেকৈ পৰিব লাগিব। তাৰ উপৰি আপোনালোকে এনেকৈ বাতি এটাত পানী অকণ লৈ অকণমান বেটাৰ ইয়াত দি চাব। যদি ওপৰতে ধুনীয়াকৈ গোট পানী দি ফুলি আহিছে নহয়, তেতিয়াহ'লে আপোনালোকে গম পাব যে বেটাৰটো হৈ গৈছে। আছে মোৰ বাৰু আঙুলিৰ পৰা য'তে ত'তে পৰিছে, কিন্তু ধুনীয়াকৈ ফুলি আহিছে। এইখিনি দেখিছেনে? ডুব যোৱা নাই। গতিকে বেটাৰটো হৈ গ'ল। এইখিনি আপোনালোকৰ ওচৰত যদি আছে ফুড কালাৰ, অৰেঞ্জ ফুড কালাৰ অলপ দি দিব। কিন্তু অৰেঞ্জ ৰেড ফুড কালাৰ অকণমান আছে, মই কিন্তু বনাব সময়তহে দিম। মানে বনোৱাৰ আগমুহূৰ্তত মই মিলাই ল'ম ধুনীয়াকৈ কালাৰটো। আৰু এতিয়া মই এইখিনি প্ৰায় 15-20 মিনিটৰ কাৰণে ঢাকনি এখন দি ৰাখি থ'ম। তেতিয়া আৰু ধুনীয়াকৈ এইখিনি বেটাৰটো ফুলি যাব। ঢাকনি এখন দি মই ৰাখি থৈছোঁ। এতিয়া প্ৰায় 20 মিনিট হৈ গ'ল। এতিয়া বেটাৰটো চাওক। টুকটুককৈ পৰিছে। আৰু এতিয়া ইয়াতে মই অকণমান ফুড কালাৰ মিলাই দিম। এইটো একেবাৰে অৰেঞ্জ নহয়, ৰেড আৰু অৰেঞ্জ দুটা মিক্সৰ। ৰেড অৰেঞ্জ বুলি লিখা আছে, কিন্তু অৰেঞ্জ কালাৰটো হ'ব লাগে। অৰেঞ্জ কালাৰটো মোৰ ওচৰত নাই। কালাৰ নিদিলেও একো নহয়, কালাৰটোৰ কাৰণে সোৱাদৰ কোনো তাৰতম্য লগতে দেখিবলৈ ভাল হ'ব বুলিয়ে হোটেলৰ নিচিনা কালাৰটো অকণমান মিলাই দিছোঁ। এতিয়া এইখিনি ফ্ৰাই কৰিম। এতিয়া বুনিয়াখিনি চেপ দিবৰ কাৰণে মই এনেকুৱা পিন্ধা থকা জালি হেতা এখন পাতি দিছোঁ। কেৰাহী গৰম হৈছে। এতিয়া ৰিফাইন তেল ঢালি দিছোঁ। মই তেল অলপ বেছিকৈ ঢালিব লাগিব। তেলটো এতিয়া পুৰা গৰম হ'বলৈ দিম। চব তেলটো পুৰা গৰম হৈ গ'ল। এতিয়া মই গেছটো মিডিয়ামলৈ আনি ল'ম। গেছৰ ফ্লেমটো মানে মিডিয়ামত কৰি দিম। বেটাৰটো লৈ লৈছোঁ হেতাখনত আৰু এই জালনাখনত এতিয়া মই ঢালি দিম। দেখিছেনে কিমান ধুনীয়াকৈ টুকটুককৈ পৰিছে। আৰু হেতাখন এতিয়া
ধুনীয়াকৈ ভাঙি গৈছে দিছেনি এইখিনি হৈ গ'ল শব্দ শুনাইছে কিমান ধুনীয়া হৈছে এইখিনি পুৰা তেলখিনি চাফা কৰি ল'ব লাগিব আৰু এতিয়া মই সেকেন্ড বেচটো এইখনে দিম দালি হাতাখনে আৰু সমানকৈ যাতে ফ্ৰাই হয় এইখিনি লৰাই দিছোঁ মই এবাৰ কম সময়তে বনাব পাৰি সময় লাগিব ভাঙি চাব যদি মুৰমুৰীয়া হয় তেতিয়াহ'লে আপোনালোকে ৰাখি দিব এইখিনি হৈ গ'ল আৰু কিমান ধুনীয়া মুৰমুৰীয়া আছে দেখিছেনি শব্দ শুনিছেনি আপোনালোকে প্ৰতিবাৰতে দিওঁতে হেতাখন চাফা কৰি ল'ব নহ'লে বিন্ধাকেইটা বন্ধ হৈ থাকিলে বুনিয়াকেইটা ভাল নহ'ব জোকাৰিব নালাগে মই কিন্তু সেই একেঠাতে নপৰিবৰ কাৰণে ওপৰা-ওপৰিকৈ নপৰিবৰ কাৰণে মই হেতাখন ঘূৰাই আছোঁ আৰু ভাঙি চাব এটা ভাজি থাকোঁতে এই চব মুৰমুৰীয়া হৈ গৈছে কিমান ধুনীয়া হৈছে চব এতিয়া চিৰাপখিনি বনাব লৈছোঁ কেৰাহীখন পাতি লৈছোঁ এয়া চব কিমানখিনি ওলালে দুবাটি হেৰিয়ত দেখিছেনে কিমানখিনি ওলাইছে আৰু এতিয়া মই দুবাটি বেচন লৈছিলোঁ সেইকাৰণে দুবাটি চেনি লৈছোঁ চিৰাপটো বনাবৰ কাৰণে আৰু ইয়াত দুবাটি পানী দি দিম আৰু এইখিনি একেবাৰে মানে তাৰ উঠালৈকে নালাগে অকণমান গলি চেনিটো গলি আঠা আঠা হোৱালৈকে গলাই ল'ম আৰু ইয়াতে মই আৰু 1 চামুচ ঘি দি দিছোঁ সোৱাদটো লাগিব বেছি ধুনীয়াকৈ আৰু ঘিখিনি পূৰা আছোঁ আঠা এনেকৈ চুই চাব আঠা আঠা যদি ভাৱ এটা হয় তেতিয়াহ'লে হৈ গ'ল আপোনালোকৰ চিৰাপটো এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামলৈ আনি লওঁ গেছৰ ফ্লেমটো মিডিয়ামত আনি দিছোঁ আৰু এতিয়া মই 5 মিনিটমানৰ কাৰণে এইখিনি এতিয়া ঢালি দিছোঁ ধুনীয়াখিনি বুনিয়াখিনি ধুনীয়াকৈ যাতে ৰসটো সোমাই যায় চাওকচোন এতিয়া ধুনীয়াকৈ ফুলি ফুলি আহিছে দেখিছেনি ফ্লেম অফ কৰি দিছোঁ এতিয়া মই চেকনি এখনত উঠাই থ'ম এক্সট্ৰা ৰসটো যাবৰ কাৰণে নহ'লে বেছি কোমল হৈ যাব কিমান ধুনীয়া ৰসালো হৈছে চব আপোনালোকেও বনাব একেবাৰে বনাবলৈ সহজ ঘৰতে থকা দুটা সামগ্ৰী পূজাৰ কাৰণে পূজাৰ আলহীৰ কাৰণেও বনাব পাৰিব ঘৰত খাবৰ কাৰণেও বনাব পাৰিব কিবা অনুষ্ঠান প্ৰতিষ্ঠান ঘৰত পাতিলেও বনাব পাৰিব ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ পুনৰ নতুন এটি ভিডিঅ'ত লগ কৰাৰ আশাৰে মই মিকে বাই